বছৰৰ তলৰ কিশোৰীক বিয়া কৰোৱা বা বিয়া পাতি দিয়া সকল সাৱধান কাজী পূজাৰী কোনো শাৰী নাযাব আকৌ আৰম্ভ হ'ব বাল্য বিবাহ বিৰোধী অভিযান বাল্য বিবাহ কৰোৱা সকলক বিচাৰি ধৰিব আৰক্ষীয়ে মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশ ৰাজ্যত পুনৰ আৰম্ভ হ'ব বাল্য বিবাহ বিৰোধী অভিযান আকৌ আগৰ দৰে অবৈধ স্বামীক গ্ৰেপ্তাৰ কৰিব আৰক্ষীয়ে বাল্য বিবাহ কৰোৱা কাজী পুৰোহিত অথবা বাল্য বিবাহ কৰোৱা কোনো ব্যক্তি হাৰি যাব নোৱাৰিব শীঘ্ৰে আৰক্ষী আৰম্ভ কৰিব ৰুটমেপ আৰু মুখ্যমন্ত্ৰীৰ মন্তব্য অনুসৰি নৱেম্বৰ ডিচেম্বৰ মাহত ৰাজ্যত আৰম্ভ হ'ব বাল্য বিবাহ বিৰোধী অভিযান মুঠতে বাল্য বিবাহ কৰোৱা কোনো লোকেই হাৰি যাব নোৱাৰিব এই জৰুৰী নিৰ্দেশ হিমন্ত বিশ্ব শৰ্মাৰ মই প্ৰতি 6 মাহৰ মূৰে চাইল্ড মেৰেজৰ লগত জড়িত লোকসকলক আমি গ্ৰেপ্তাৰ কৰোঁ আইনৰ ওচৰলৈ লৈ যাওঁ প্ৰথমতে মানুহে দুই এজনে আমাক বেয়া পাইছিলে কিন্তু এতিয়া গাঁৱে ভূঞে গলে ময়ো সুধো যে সৰু বয়সতে কোনবা বিয়া হৈছে নেকি সকলোৱে কয় নাই আমাৰ গাঁৱত হোৱা নাই আমি নকৰো আমি কৰিব নিদিও আমি আইন ভাঙিব নিদিও আনকি সংখ্যালঘু গাঁওসমূহতো এই কণ্ঠ মই শুনিবলৈ পাওঁ অৱশ্যে আমাৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টা অব্যাহত থাকিব আমাৰ টাফ একশন কঠোৰ পদক্ষেপ চলি থাকিব নৱেম্বৰ ডিচেম্বৰ মাহত আমি আৰু এবাৰ এনেকুৱা শিশু কম বয়সতে বিয়া দিয়া ব্যক্তিসকলৰ বিৰুদ্ধে বা বিয়া কৰোৱা ব্যক্তিসকলৰ বিৰুদ্ধে আমি আকৌ এবাৰ ব্যৱস্থা হাতত ল'ম মই ডিজিপি মহোদয়ক ইতিমধ্যে নিৰ্দেশ দিছো যে প্ৰাথমিক সমীক্ষা আপুনি আৰম্ভ কৰক নৱেম্বৰ ডিচেম্বৰ মাহত আমি আৰু এবাৰ ব্যৱস্থা হাতত ল'ব লাগিব নিউজ ডেস্ক এনি টক্স 18 বছৰৰ তলৰ কিশোৰীক বিয়া কৰোৱা বা বিয়া পাতি দিয়া সকল সাৱধান কাজী পূজাৰী কোনো শাৰী নাযাব আকৌ আৰম্ভ হ'ব বাল্য বিবাহ বিৰোধী অভিযান বাল্য বিবাহ কৰোৱা সকলক বিচাৰি ধৰিব আৰক্ষীয়ে মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশ ৰাজ্যত পুনৰ আৰম্ভ হ'ব বাল্য বিবাহ বিৰোধী অভিযান আকৌ আগৰ দৰে অবৈধ স্বামীক গ্ৰেপ্তাৰ কৰিব আৰক্ষীয়ে বাল্য বিবাহ কৰোৱা কাজী পুৰোহিত অথবা বাল্য বিবাহ কৰোৱা কোনো ব্যক্তি হাৰি যাব নোৱাৰিব শীঘ্ৰে আৰক্ষী আৰম্ভ কৰিব ৰুটমেপ আৰু মুখ্যমন্ত্ৰীৰ মন্তব্য অনুসৰি নৱেম্বৰ ডিচেম্বৰ মাহত ৰাজ্যত আৰম্ভ হ'ব বাল্য বিবাহ বিৰোধী অভিযান মুঠতে বাল্য বিবাহ কৰোৱা কোনো লোকেই হাৰি যাব নোৱাৰিব এই জৰুৰী নিৰ্দেশ হিমন্ত বিশ্ব শৰ্মাৰ মই প্ৰতি 6 মাহৰ মূৰে চাইল্ড মেৰেজৰ লগত জড়িত লোকসকলক আমি গ্ৰেপ্তাৰ কৰোঁ আইনৰ ওচৰলৈ লৈ যাওঁ প্ৰথমতে মানুহে দুই এজনে আমাক বেয়া পাইছিলে কিন্তু এতিয়া গাঁৱে ভূঞে গলে ময়ো সুধো যে সৰু বয়সতে কোনবা বিয়া হৈছে নেকি সকলোৱে কয় নাই আমাৰ গাঁৱত হোৱা নাই আমি নকৰো আমি কৰিব নিদিও আমি আইন ভাঙিব নিদিও আনকি সংখ্যালঘু গাঁওসমূহতো এই কণ্ঠ মই শুনিবলৈ পাওঁ অৱশ্যে আমাৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টা অব্যাহত থাকিব আমাৰ টাফ একশন কঠোৰ পদক্ষেপ চলি থাকিব নৱেম্বৰ ডিচেম্বৰ মাহত আমি আৰু এবাৰ এনেকুৱা শিশু কম বয়সতে বিয়া দিয়া ব্যক্তিসকলৰ বিৰুদ্ধে বা বিয়া কৰোৱা ব্যক্তিসকলৰ বিৰুদ্ধে আমি আকৌ এবাৰ ব্যৱস্থা হাতত ল'ম মই ডিজিপি মহোদয়ক ইতিমধ্যে নিৰ্দেশ দিছো যে প্ৰাথমিক সমীক্ষা আপুনি আৰম্ভ কৰক নৱেম্বৰ ডিচেম্বৰ মাহত আমি আৰু এবাৰ ব্যৱস্থা হাতত ল'ব লাগিব নিউজ ডেস্ক এনি টক্স